যেইজন ব্যক্তিক আপোনালোকে কিছুদিন আগত বাংলাদেশী বুলি কৈছিলে, যেইজন ব্যক্তিক আপোনালোকে কিছুদিন আগত মিয়া বুলি কৈছিলে, যেইজন ব্যক্তিক কিছুদিন আগত আপোনালোকে 420 বুলি কৈছিলে, যেইজন ব্যক্তি নেকি বাংলাদেশীৰ দালাল বুলি আপোনালোকে কৈছিলে, আজি সেইজন ব্যক্তি 2,50,00,000 টকাৰ বান সাহায্য কৰি হোজাই আহি তেখেতে বান আক্ৰান্ত ব্যক্তিসকলৰ কথা যেতিয়া মনত পৰিছে তেতিয়া কান্দনত ভাঙি পৰি এতিয়া 3 কোটি টকাৰ ঔষধ পাতি, ডক্টৰ, এম্বুলেন্স, নাৰ্ছ লৈ তেখেতে আপাৰ আছামত গৈছে বিনা স্বাৰ্থত। তেখেতৰ আপাৰ আছামত এটা MLA নাই, গতিকে গোটেই অসমৰ ভিতৰত হয়তো 2টা MLA তেখেতে কি স্বাৰ্থত গৈছে? তেখেতে এইটো কাৰণে গৈছে যে আমি এতিয়া হিন্দু মুছলমানৰ সময় নাই, কাৰণ গোটেই অসমৰ মানুহ ভাই ককাই হয়, ভণ্টি হয়, ভাইদু হয়, খুৰা হয়, পেহী হয়, সেইটো স্বাৰ্থত তেখেতে গৈ সাহায্য কৰি আছে। আৰু আমাৰ অসমৰ CM ছাৰে মামাই তেখেতক লৈ পলিটিক্স কৰি আছে। মামাক এটা কথা কওঁ, মামা এতিয়া এই পলিটিক্সটো এৰি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিমান পাৰে বান সাহায্য অসমত আনক, কিয়নো ইমান ভয়াৱহ বানপানী গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভয়াৱহ বানপানী আপাৰ আছামত হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'ত বেলেগ বেলেগ ষ্টেটক 1000 কোটি টকাৰ সাহায্য কৰে, আমাৰ অসমৰ কাৰণে মাত্ৰ 51 কোটি টকাৰ সাহায্য কৰিছে। গোটেই অসমৰ যিমান উদ্যোগপতি ব্যক্তিসকল আছে, যিমান ডাঙৰ ডাঙৰ মুছলমান লিডাৰসকল আছে, তেখেতে গৈ বানাক্ৰান্ত লোকক সহায় সহযোগিতা কৰি আছে। গাঁৱত চান্দা কালেকশ্যন কৰি সহায় সহযোগিতা কৰি আছে। যিজন ব্যক্তি খাব নোৱাৰে তেখেতেও 10 টকা, 20 টকা, 50 টকা, 100 টকা দি সহায় সহযোগিতা কৰি আছে। গতিকে এতিয়া হিন্দু মুছলমানৰ যি পলিটিক্স সেইটো এৰি আপুনি বানাক্ৰান্ত লোকৰ ওচৰত যাওক, কাষত যাওক, গৈ তেখেতক সহায় সহযোগিতা কৰক।